হাউলিৰ জয়পুৰ বজাৰত হেল্থ ফাউণ্ডেশ্যনৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ। নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ ওচৰৰ জয়পুৰ অঞ্চলৰ অন্যতম সামাজিক তথা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন হেল্থ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰচণ্ড শীতৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্য আগত ৰাখি সমাজৰ অতি দৰিদ্ৰ দুখীয়া বিধৱা লোকৰ মাজত কম্বল বিতৰণৰ বাবে এখন গুৰুত্বপূৰ্ণ সভা আজি ৰাতিপুৱা 11 বজাত ফাউণ্ডেশ্যনৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ পৌৰোহিত্যত জয়পুৰ বজাৰত অনুষ্ঠিত হয়। সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে হেল্থ ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক ছাহিদ আলী আহমেদ। উক্ত সভাত হেল্থ ফাউণ্ডেশ্যনৰ ইংৰাজী নৱবৰ্ষ 2026 চনৰ কেলেণ্ডাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে আমছুৰ প্ৰাক্তন সভাপতি শ্ববিবুৰ ৰহমানে। আমছুৰ প্ৰতিষ্ঠাপক সদস্য ৰিয়াজউদ্দিন আহমেদ, আমছুৰ উপসভাপতি আবুল হুছেইন, আমছুৰ প্ৰাক্তন সভাপতি শ্ববিবুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক খণ্ডকাৰ আব্দুল হামিদ আলীয়ে সভাখনত উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়। সভাত জিলা আমছুৰ সভাপতি শামিন খান, সাধাৰণ সম্পাদক ছাইদুৰ ৰহমান, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইছমাইল হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহ আলম, হামিদ চিকদাৰ সহ অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 250 গৰাকী দৰিদ্ৰ পুৰুষ মহিলাৰ মাজত কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ফাউণ্ডেশ্যনৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। বৰপেটা ৰোডৰ পৰা আলম চৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। বৰপেটা জিলা হেল্থ ফাউণ্ডেশ্যনৰ উদ্যোগত আজি জয়পুৰ বজাৰ স্থিত আমি বিভিন্ন গাঁও পঞ্চায়তৰ 250জন দুখীয়া শ্ৰেণী ব্যক্তিসকলক আমি কম্বল বিতৰণ কৰিলোঁ। হেল্থ ফাউণ্ডেশ্যন যাৰ নামেই যাৰ পৰিচয় 2020 চনত জন্মগ্ৰহণ কৰিছিল। 2020 চনৰে পৰা নেৰানেৰ পৰা মানে যেনেকুৱা নদীৰ পানী বৈ যায় তেনেকুৱাকৈ আমি কাম কৰি আছোঁ। 2020 চনত আপোনালোকে জানে যে সেই সময়ত কোভিড মহামাৰীৰ সময়ত আমি যথেষ্টখিনি কাম কৰিছিলোঁ। এতিয়া আমি হেল্থ ফাউণ্ডেশ্যনৰ উদ্যোগত যিসকল দুখীয়া বিধৱা মহিলাসকল আছে, বিশেষভাৱে বিধৱা মহিলাসকল আছে, তেওঁলোকক কৰ্ম সংস্থাপন হিচাপে আমাৰ ফাউণ্ডেশ্যনৰ পৰা আমি সেইসকল বাছি সেইসকল মহিলাসকলক আমি 20,000 টকা এটা বাজেট বনাই সেইসকল মহিলাসকলক আমি দোকান দি যাতে তেওঁলোকৰ বিভিন্ন দোকানত যেনেকুৱা হোটেলৰ পিছত যাতে কাম কৰিব নালাগে তাৰ কাৰণে আমি কাম কৰি আহিছোঁ। হেল্থ ফাউণ্ডেশ্যনে যিসকল দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কলম, কিতাপ, বহীৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত আমি এনেকুৱা সহযোগ কৰি আহিছোঁ। ঠিক তেনেকুৱাকৈ যিসকল ব্যক্তিসকলৰ ঘৰ বাৰীত বেঁকি নদীয়ে উঠাই লৈ যায় সেইসকল ব্যক্তিসকলকো সহায় সহযোগিতা কৰি আহিছোঁ। গতিকে এইবেলি যিহেতু বহুত ঠাণ্ডা মাজত মানুহখিনি ককবকাই আছে, তাৰ কাৰণে আমি হেল্থ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এই কাৰ্যসূচী লৈছোঁ। গতিকে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজৰ পৰা দোৱা বিচাৰিছোঁ, হেল্থ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আহি থকা দিনত যাতে আমি ইয়াতকৈ আৰু ভালকৈ কাম কৰিব পাৰোঁ, সমাজত হৈ থকা দুৰ্নীতিৰ বিৰুদ্ধে যাতে আমি মাত মাতিব পাৰোঁ, যিসকল দুখীয়া মানুহসকলৰ লগত আমি সদায় থাকিব পাৰোঁ, তাৰ কাৰণে হেল্থ ফাউণ্ডেশ্যনে কাম কৰি যাব। গতিকে হেল্থ ফাউণ্ডেশ্যনে 2020 চনৰ যেতিয়া জন্মগ্ৰহণ কৰিছিল, বৰপেটা জিলাৰ কিছু বুদ্ধিজীৱীসকল, কিছু সাংবাদিক বন্ধুসকলে আমাক প্ৰেৰণা যোগাইছিল, আমাক উৎসাহিত কৰিছিল। গতিকে সেইসকল ব্যক্তিসকলক মই আজিৰ এই পবিত্ৰ অনুষ্ঠানত মই শলাগ লৈছোঁ, তেওঁলোকক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 2020 চনৰে পৰা এই হেল্থ ফাউণ্ডেশ্যনৰ সভাপতিৰ দায়িত্বত মই আছোঁ আৰু বৰপেটা জিলাৰ কিছু ব্যক্তিসকলেও আছে। গতিকে মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীৰ পৰা মই দোৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আজি 250জন ব্যক্তিসকলক আমি সামৰি লৈছোঁ। ভৱিষ্যতে আপোনালোকৰ জৰিয়তে মই অসমবাসী ৰাইজক এটা জনাব বিচাৰিছোঁ, আজিৰ পৰা এসপ্তাহমান পিছতেই আগৰ বৰপেটা জিলা আছিল, এতিয়া বাক্সা বজালী জিলা বিলাসীপাৰাত এজন বিধৱা মহিলা আছে, যিজন মহিলাই আজি এনেকুৱা ঠাণ্ডাৰ বতৰত আজি তেখেতৰ ঘৰ বাৰী একোৱে নাই। মোৰ এজন সাংবাদিক বন্ধুৱে মোক ভিডিঅ' বনাই পঠাই দিছিল। গতিকে সেই মহিলাজনীক আমি ইতিমধ্যে এটা সিদ্ধান্ত লৈছোঁ, সেই মহিলাজনীক আমি তেখেতক ঘৰ বনাই দি ঘৰৰ ভিতৰত যিমানখিনি বস্তুৰ প্ৰয়োজন হয় আমি হেল্থ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এইটো কৰিম। আৰু আহি থকা যি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা হ'ব, সেই পৰীক্ষাত যদি কোনো দুখীয়া ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিলে আমি যিমানখিনি পাৰোঁ আমি সহযোগ কৰিম। শুনক, সমাজত কাম কৰিবলৈ হ'লে কোনো প্ৰতিনিধি কোনো তেনেকুৱা কোনো যে থাকিব লাগিব তেনেকুৱা কোনো কথা নহয়। মানৱ সেৱাই যাৰ মানে কৰাৰ যিটো মানুহৰ যি হেঁপাহ থাকিব লাগিব, মানৱ সেৱা কৰাৰ এটা উদ্দেশ্য থাকিব লাগিব, মানৱ সেৱা কৰাৰ এটা আগভাগ লোৱাৰ এটা মন থাকিব লাগিব। গতিকে কিছুমান প্ৰতিনিধিসকলে নকৰাও নহয়, কিন্তু কিছুমান প্ৰতিনিধিসকলক বনাই দিয়াৰ পিছত মানুহে যিমানখিনি আশা কৰে সিমানখিনি নাপায়। গতিকে মই আপোনালোকৰ জৰিয়তে সেইসকল যিসকল প্ৰতিনিধিয়ে ৰাইজৰ যিসকল প্ৰতিনিধি বনাই তেওঁলোককো সমাজৰ যিবিলাক দুখীয়া মানুহসকলক সহযোগ কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ।